ঐ সিংহল চলিহা তই এটা মস্ত দালাল লফংগা চুৰ তই যে বীৰ লাচিত খানাৰ সেনা হৈ আছ বীৰ লাচিতৰ প্ৰধান সেনাধ্যক্ষ কোন আছিল বাঘ হাজৰিকা মুছলমান কুত্তা তেতিয়া কৈ চলিহা মলিহা ফলিহা কোনো নাছিল তই ক'ৰ পৰা আহিলি চলিহা সেনা বনাবলৈ আৰু চলিহাটো বিহাৰত তই বিহাৰীহে তই অসমীয়াও নহয় তো এই আৰ্মি এয়াৰফোৰ্স নেভি BSF CRPF বেটেলিয়ন এসোবা পুলিচ এসোবা কি ভাং খাই আছে তই যে সেনা বনাইছিল লৈছে কিহৰ সেনা এডাল ফালতু কথা যে বকি থাকে ইটোক চেলেঞ্জ কৰা সিটোক চেলেঞ্জ কৰা মাৰ পোৱা নাই দালাল পইচা লোভত উল্টা পুল্টা কৈ থাকা এটা ইয়া ভাঙা চিঙা কাঁহী এখন লৈ পেলাই ৰাস্তাত বহি থাকিব নোৱাৰা পইচা খাবলৈ কুত্তা চালা দুনিয়াৰ যে তই লফংগা কৰি ফুৰিছা তই কি বুলি ভাবিছা তই একো ঘটঘটাই দিয়ে মই অসমত থাকিব অসমৰ মানুহ চবে মিলিজুলি থাকিব তই পইচা লৈ পেলাই দালাল কৰি মাহে খাবি তই কাৰো একো ঘটঘটাই দিব নোৱাৰা চুতিয়া চালান নমুনা সিংহল চলিহা লাচিতৰ সেনাত চলিহাৰ নামেই নাই ইডাল আহিলা কৰো লাচিত খানা ফোফ জো কৰিছে আল্লাহ বদমাছ কাহিকা হাৰামখোৰ হেল্ল' শেখ লাইভত আছো হেল্ল' শেখ বৰপেটাত আছো চেঙা বুলি কয় পূব বৰপেটা কয় ন বহুত মানুহ আজি উপস্থিত আছিলে তাৰ একাংশ ব্যক্তি আছে লগতে এবাৰ দেখাই দিছোঁ সকলোকে ঐ বানিকা ক'ত গ'ল আছে আচ্ছা দেখে সকলোকে এবাৰ দেখাই দিছোঁ নমস্কাৰ 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 বানিকাই আচ্ছা এই ল'ৰাজনে মই ফেচটো এবাৰ দেখাই লৈছোঁ আচলতে মই আকৌ আহিম ই খুব সুন্দৰ গান গায় আৰু তেজত উঠিছে পীৰ পিৰণি ই দায়িত্ব পাইছে বীৰ লাচিত সেনা অসম বৰপেটা জিলা সমিতিৰ মুখ্য সাংস্কৃতিক সচিব এই যে যোগ্য ব্যক্তি যে যোগ্য স্থান দিব লাগে ই এটা এক্সাম্পল মই ইয়াক দেখাম তাৰ আগতে বাকীখিনি দেখাই দিছোঁ ক'ত পলাইছে আপুনি সেই পলাইছে দিছে এবাৰ গুৱাহাটীৰ পৰা আহিছে আচ্ছা কেমেৰাটো মই মইনাক ধৰিবলৈ দিছোঁ ৰাজীৱে খুব সুন্দৰ গান গায় আৰু বাকীসকলে ভিডিঅ' কৰিছে নেকি বঢ়িয়া সুন্দৰ গান গায় ৰাজীৱে আমাক এটা মানে ৰাজীৱ শদিয়াৰ গান আমাৰ ইয়াৰ নাম কি ইয়াৰ নাম ৰাজীৱ আৰু ৰাজীৱে আমাৰ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ককাইটো এটা গান গাব ৰাজীৱ আহমেদ ন ৰাজীৱ আহমেদ ৰাজীৱ আলী এতিয়া আমি গানটো সকলোৱে মানে একেলগে শুনিম বহুখিনি মানুহে একেলগে ভিডিঅ' কৰি আছে এইটো গান আজি ভাইৰেল হ'ব আমাৰ গম পাই গ'লো হয়নে আচ্ছা মোৰ পেজত লাইভ চলি আছে আৰু এটা কথা শুনিম বীৰ লাচিত অসমৰ মজিয়ালে সেই কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাক মানে ফেচবুকত দেখি দেখো মানে মই বিশেষকৈ মই যেতিয়া স্বামীলৈ কেছটো হ'ল তাৰ পৰা আপোনাৰ স্বামীলৈ কেছটো পৰা মানে আপোনাৰ প্ৰতি এটা বিশেষ এটা দৃষ্টি মোৰ আহিছে যেনেকৈ থিয় দিছে এতিয়া আমাৰ ৰাজীৱে প্ৰয়াত ৰাজীৱ ককাইটো এটা গান গাব গানটো একদম ধুনীয়াকৈ গাবৰ কাৰণে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ষ্টাৰ্ট কৰিছোঁ তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হেৰ কাণপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে ক্ষণ অন্ধ সেনাৰে কিৰণ জিকিবি সেমেকি উঠিছে ক্ষণ তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ও মামৰে ধৰিলে হেংদাং তৰুৱাল পিতাইৰ সেমেকা চকু মনত জ্বলিছে ক্ষোভৰ অগনি বেদনাত দহিছে বুকু ও মামৰে ধৰিলে হেংদাং তৰুৱাল পিতাইৰ সেমেকা চকু মনত জ্বলিছে ক্ষোভৰ অগনি বেদনাত দহিছে বুকু ছদ্মবেশী জাতীয়তা বাদে বাদে কাঢ়িলে দৰদীৰ গান
গান হেৰুৱালে স্থান হেৰুৱালে হাতত হেৰুৱালে মান তেজত উঠিছে পীৰ পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ বঢ়িয়া 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 কাটিব নালাগে চলি থাকিব আমি আৰু দুটামান গান শুনিম ইয়াৰ সুৰটো সাংঘাতিক ভাল দেখোন আচ্ছা আৰু কোনটো গান গাব মই চব লাইফে চলি থাকে মই নাজাগে বঢ়িয়া এই মানে আৰ্থিকটো অলপ দুৰ্বল আচলতে ভাল মানে আৰ্থিক দুৰ্বল দাদা দুৰ্বল কি কৰা পঢ়ি আছে ক'ত পঢ়ি আছে আমাৰ ইয়াতে ইয়াক আপোনালোকে চাব এইবাৰতো ৰাস্তাত পতাকা বিক্ৰী কৰিছে স্বাধীনতা দিৱসত মানে ইণ্ডিপেণ্ডেন্স ডে মানে স্বাধীনতা ৰাজপথত মানে ফ্লেগ বিকিছে বঢ়িয়া বঢ়িয়া তুমি জুবিন খ্যাত আমাৰ ইয়াতে হয় নেকি এই বহুত ওপৰত যাব আৰু গান শুনিম আমি এতিয়া মহেন্দ্ৰ হাজৰিকাৰ গান ও ককা বিহুৰে উৰুকা মন হল উৰুঙা বিহুখন কেনেকৈ পাতো ককাই বিহু নহয় বৰ বিষ স্বদেশত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাদৰ হাজাৰ জনৰ হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰ স্বদেশত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাদৰ হাজাৰ জনৰ হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰ হিংসাৰ ধুৱাই আৱৰিল আকাশ শান্তিৰ বা কতোৱে নাই হিংসাৰ ধুৱাই আৱৰিল আকাশ শান্তিৰ বা কতোৱে নাই বৰদৈ চিলাজনী আহি গুচি গল তয়ো চাগেই গমেই নেপালি তয়ো চাগেই গমেই নেপালি এইবাৰ ককাই ঐ বহাগতে ঢোল বাই আকাশ কপাই দিম আনচোন শান্তিৰ ধুমুহাই যাক নহলে আকৌ চাবি অহা বহাগতেই বিহু নহয় হব বৰ বিহ নহলে আকৌ চাবি অহা বহাগতেই বিহু নহয় হব বৰ বিহ ককাই আজি থলো হকিয়াই বঢ়িয়া 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 বোকাত পদুম ফুলে মানে কিবা কিবি ৰাইজে চাগে তাৰ কণ্ঠ শুনি গম পাইছে ৰাতিপুৱা আমাৰ আৰু এটা ডিমাণ্ড থাকিব হয়নে হয় যাবলৈ মন যোৱা তোমাক এইপিনে আৰু এটা গান লাগিব অলপ পানী খাবা নেকি পানী আছে নেকি পাছত পানী পানী আছে পানী অকণ খাই দিয়া গানবিলাক টান টানটো আমি ৰাতিপুৱাৰ পৰা আৰু এটা গান শুনিম দৰ্শকসকলে চাই আছে দৰ্শকসকলে আমোদ পাইছে আৰু আমাৰ আজি একাংশ সতীৰ্থ বৰপেটাৰ ইয়াত আহি গোট খাই আছে আমাৰ এইটো মেহফিল মানে আমি সেই দিনবিলাক ৰোমন্থন কৰিছোঁ দুজন স্বনামধন্য আমাৰ শিল্পীৰ দুটা গানে আমাক বহুতখিনি কথা শিকাই গৈছে কৈ গৈছে আমাৰ ৰাজীৱে ৰাস্তাত এই 15 আগষ্টত আমাৰ ত্ৰিৰংগা পতাকা বিক্ৰী কৰিছে সি খুব কষ্ট কৰি মেলি চলে এতিয়া বিল আছে দিনা অসম আকৌ এবাৰ কৈছোঁ মই বৰপেটা জিলা সমিতি সি মুখ্য সাংস্কৃতিক সচিবৰ দায়িত্বত আছে ত' বিল আছে দিনা যে কেতিয়াও কোনো কাৰণত যোগ্য ব্যক্তিক যে বিচলিত নকৰে ই এটা প্ৰমাণ হয় ৰাজীৱক ভগৱন্তই আগুৱাই লৈ যাওক আমি আৰু এটা গান শুনিম তোমাৰ মনৰ পৰা যিটো গান তুমি একদম গাই খুব ভাল পোৱা সেইটো গান শুনিম এতিয়া এইটো মহেন্দ্ৰ হাজৰিকাৰ গীত গাইছো জনতাৰ দুৱাৰে দুৱাৰে শোষিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান মই গাম মানুহৰ গান শান্তিৰ কৰি আহ্বান মহাবিপ্লৱৰ নিচান উৰাই মহাবিপ্লৱৰ নিচান উৰাই বেলেগ বেলেগ গান অ'কে আমাৰ কণ্টিনিউ চলি আছে দিন হাজিৰা কৰা তুমি ৰাস্তাত চানা বিকা ৰাস্তাত পতাকা বিকা তোমাৰ লিৰিক্স খেলি মেলি হোৱাটো মানে অসম্ভৱ কথা নহয় একো অসাধাৰণ নহয় সাধাৰণ কথা ঠিক আছে আমি আৰু এটা বেলেগ গান শুনিম দুটামান কলি শুনিলে হ'ব ৰাইজে মোৰ লাইফৰ পৰা গুচি নাযাব ইয়াকো এৰি নিদিওঁ আৰু ৰাইজক এৰি নিদিওঁ আৰু এটা গান শুনিব
দুটা লাইন শুনিলো বোলে দুটা লিৰিক্স শুনিলো আপুনি জুবিন দা গানে জুবিন দা গান ফুলেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই ফুলেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি কৈ মেদিনী হেৰাই হাতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই বঢ়িয়া তুমি কেতিয়াবা নিউজ চেনেলত বা তেনেকে পডকাষ্টত বা তেনেকে গান গাবলৈ গৈছা নেকি তেনেকুৱা মানে পডকাষ্টত যোৱা নাই আমাৰ মনিদা আছে আমাৰ যিহেতু মনিদা ফলত বহুখিনি সহায় কৰিছে মানে আচ্ছা প্ৰচাৰ বিমুখ এজন মানে যুৱ গায়ক আহি থকা দিনত যদি তেখেতে সাধনা থাকে শিল্পীলে পৰিৱৰ্তন হ'ব এই ককাইদেৱে মাজে সময়ে তাক লগ দিয়ে বুলি কৈছে আৰু ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে লগ দিয়ে আমি বিচাৰিছোঁ এখেতক মানে একেবত থাকে মোৰ লগত এতিয়া ৰাজীৱক এতিয়া এখন মঞ্চ দিব লাগে তুমিতো বিশ্বাসত ৰাখা মই তোমাক আগে গেৰাণ্টি দিব নোৱাৰোঁ কিন্তু এইটো তোমাক মই তথাপিও ক'ব পাৰিম মোৰ ইয়াত চাই থকা ব্যক্তিসকল মোক খুব এই যিসকল ব্যক্তিয়ে মানে শুভ চিন্তা হিচাপে আছে তেওঁলোকে এনেকুৱা ব্যক্তিক বুটলি নি পিনে এখন মঞ্চ দিছে মই আশা কৰোঁ ইয়াৰ তুমি চাগে মানে ভালদৰে বহি মেলি ইনষ্ট্ৰুমেণ্ট লগত থাকিলে চাগে আৰু ভালকৈ গাব পাৰিম ইনষ্ট্ৰুমেণ্ট মই ল'ব পৰা নাই না তোমাৰ যদি মাতে তেনেকুৱা যদি টিভি যদি কিবা পৰ্দাত মাতে পাৰিবা চাগে তুমি চাগে তেনেকুৱা অনুষ্ঠান পালে যাবা চাগে যাম নিশ্চয় যাম ইচ্ছা আছে ইয়াত কি ক'বা তোমাৰ কি ইচ্ছা আছে মানে মই এইটো কাম অসমত খেলাইছোঁ মানে মঞ্চ এখন মানে মঞ্চ দিব বিচাৰি মই নিশ্চয় আপোনালোকৰ মঞ্চত যাই গীত পৰিৱেশন কৰিব চেষ্টা কৰিম মনৰ এটা ইচ্ছা আছে বঢ়িয়া এতিয়া মই ৰাজীৱৰ ফোন নম্বৰটো মই লৈ যাম কোনোবা যদি তেনেকুৱা ব্যক্তি ভাবে যে তাক এটা অনুষ্ঠান আমি দিওঁ অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ টিভিতে হওক বা বেলেগ ধৰণৰ যিকোনো অনুষ্ঠানত ৰাজীৱৰ ফোন নম্বৰটো মোৰ পৰা পাব ধন্যবাদ সকলোকে জয় অসম ৰাজীৱক 3টা গান গোৱাই কষ্ট কৰিলে নাই কষ্ট হোৱা আজি ৰাজীৱৰ গান শুনি আমাৰ খুবেই ভাল লাগিল আচলতে আমাৰ ঘৰৰ ওচৰতে তেওঁৰ ঘৰ কিন্তু মই আচলতে গম পোৱা নাছিলোঁ ইমান সুন্দৰ কণ্ঠ ই এনেকৈ ভাল গান গায় কিন্তু আজি মই এই গম পালোঁ খুব ভাল লাগিল উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ৰাজীৱ আগুৱাই যাওক ৰাজীৱ দেউতাই কি কৰে মোৰ দেউতাৰ আগতে খেলা চলাইছিল বৰ্তমান খেতি বাতিলৈ জড়িত দেউতাৰ খেলা চলাইছিল মানে এটা ইণ্টাৰেষ্টিং কথা কোৱা মই যেতিয়া আহিলোঁ মানে ঘৰত কাম কৰি আছিলোঁ মানে মিস্ত্ৰী লৈছে ঘৰত মই যোগালি কৰি আছিলোঁ কিন্তু মই দেউতাক মানে মতবা দিবা কৈ মই ইয়ালৈ আহিছোঁ হাজিৰা নম মানে ঘৰতে ঘৰত কাম কৰি আছিলোঁ বিল আছিল অসম আহিছে বুলি গম পাইছিলোঁ মই লগতে গুচি এতিয়া দেউতাই মানে মছলা দি আছে কামত ৰাজীৱক আমি এখন মঞ্চ দিব লাগিব আৰু প্ৰচাৰ বিমুখ এনেকুৱা বহু ব্যক্তি মানে হেৰাই গুচি গৈছে আমাৰ মাজৰ পৰা গতিকে ৰাজীৱৰ কণ্ঠটোক আমি সন্মান দিম আহি থকা দিনত নে কি ক'বা ধন্যবাদ জয় অসম